লাগিবই মৰাণৰ কষ্ট এই জুই জ্বলিছে সংগ্ৰাম চলিছে চলিবই আমাৰ অধিকাৰ লাগিবই সাংবিধানিক অধিকাৰ এই জুই জ্বলিছে সংগ্ৰাম চলিছে মাঘেৰিতা কঁপিছে হিমন্ত তুমি মিছলীয়া হিমন্ত তোমাৰ কাম নাই হিমন্ত বিৰোধী বিজেপি চৰকাৰ কাম নাই কাদিয়ে সংগঠন হয় আজি এই চলিত বিজেপি চৰকাৰখনে যি মৰাণ ছাত্ৰ সন্থাক পৰক্ষীত টোপ দিয়া দৰে টোপ দি আছে সেই টোপ আমি খুটিবলৈ নাযাওঁ মৰাণ ছাত্ৰ সন্থা তেখেতলোকে বন্ধ কোঠালীত মাতে আলোচনা কৰিবৰ কাৰণে আমি এছটি প্ৰদান কৰিম বুলি বহুতবাৰ লাঞ্ছনা বাঞ্ছনা কৰিছে আজি মৰাণ ৰাইজ ওলাই আহিছে আৰু এনেদৰে আমি অনিৰ্দিষ্টকাললৈকে ওলাই আহিম আমি অৰ্থনীতি অৱৰোধ কৰিম আজি জোৰ সমদল কাৰ্যসূচী হাতত লৈছোঁ চৰকাৰখনে আমাৰ মৰাণ ৰাইজৰ আগত আহি ক'ব লাগিব আমাক এছটি প্ৰদান কৰিম অন্যথা আমি ইয়াতকৈ জংগী আন্দোলন কৰিম আৰু আজি আমি যেনেদৰে জোৰ সমদল কাৰ্যসূচীত আমি লৈছোঁ কিন্তু অন্য দিনত জুই বদলি মৰাণে অস্ত্ৰ হাতত ল'ব তেতিয়া কিন্তু জগৰীয়া চৰকাৰখন হ'ব আমি নহওঁ হ'ব বিজেপি চৰকাৰ আমাৰ অসম চৰকাৰ হ'ব হিমন্ত বিশ্ব চৰকাৰ হ'ব কিন্তু ইয়াত মৰাণ জনগণক ধৰি লাভ নাই মৰাণ জনগণে যদি জোৰ সমদলত সীমাবদ্ধ নাৰাখি যেতিয়া অস্ত্ৰ হাতত তুলি ল'ব ইয়াৰ কিন্তু পৰিণতি ভয়ানক হ'ব আৰু এয়া সহিবলৈ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে সাজু থাকক অনাগত দিনত যিহেতু আপোনালোকৰ যি কাৰ্যসূচী আপোনালোকে লৈছে জোৰ সমদলত যদি আপোনালোক অসম চৰকাৰে যদি এই কাৰ্যসূচী যদি আপোনালোকক কোনো গুৰুত্ব নিদিয়ে পৰৱৰ্তী কাৰ্যসূচী কি ল'ব আমি পৰৱৰ্তী কাৰ্যসূচী অৰ্থনীতি অৱৰোধ ল'ম সীমানতো যদি অৰ্থনীতি অৱৰোধতো যদি আমাক এছটি প্ৰদান নকৰে তেন্তে তাৰ পৰিকল্পনা কিন্তু চৰকাৰখনে ভুক্তভোগী হ'ব লাগিব ইয়াৰ একমাত্ৰ দায়ী কেৱল হ'ব হিমন্ত বিশ্ব শৰ্মা প্ৰবঞ্চনাই কৰি আহিছে মৰাণ জনগোষ্ঠীৰ এইখন যুঁজ কিন্তু শেষৰখন যুঁজ হ'ব মৰাণ জনগোষ্ঠীৰ মানুহ কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে মাত মাতিবৰ কাৰণে কিন্তু আমি বাকীকেইখন চৰকাৰ গ'ল তেওঁলোকে দিম বুলি কৈ পেলাই ঠগ আৰু প্ৰবঞ্চনাই কৰি গ'ল কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক আমি বহুতখিনি আস্থা ৰাখিছিলোঁ তেওঁৰ ওপৰত যিহেতু আমাক তেওঁ বহুতবাৰ আলোচনালৈ মাতিবলৈ কৈছে যে আমি আপোনালোকক মৰাণ মতকৰ কাৰণে আমাৰ বিশেষ একো অসুবিধা নাই আমি জনজাতিকৰণ আৰু স্বচ্ছ অনিৰ্দিষ্টযুক্ত স্বায়ত্তশাসন প্ৰদান কৰিম বুলি পেলাই তেওঁ কৈছিলে কিন্তু আজি 10টা বছৰ পাৰ হৈ গ'ল এতিয়ালৈকে কিন্তু মৰাণ জনগোষ্ঠীৰ যি ন্যায্য দাবী জনজাতিকৰণ কিন্তু তেওঁলোকে প্ৰদান নকৰিলে মৰাণ জনগোষ্ঠীক কেইখনমান অকল তেনেকুৱা ধৰণৰ বস্তুখিনি দিলেই আমি ক্ষান্ত নাথাকোঁ মৰাণ জনগোষ্ঠীয়ে যোনখিনি পাব লাগে ভূমিপুত্ৰসকলে যোনখিনি পাব লাগে সেইখিনি কিন্তু পাব লাগিব তেওঁলোকে কয় ট্ৰাইবেল সংঘৰ কথা কয় তেওঁলোকে 6 জনগোষ্ঠীৰ কথা কয় আচলতে ট্ৰাইবেল
সংঘৰো কিন্তু মৰাণ জনগোষ্ঠীক জনজাতিক দিয়াত কোনো বাধা নাই আৰু ছয় জনগোষ্ঠীৰো কিন্তু কাৰো বাধা নাই আমি স্পষ্ট কৰি দিছোঁ মৰাণ জনগোষ্ঠীক যেতিয়ালৈকে কিন্তু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন আৰু জনজাতিকৰণ প্ৰদান নকৰে তেতিয়ালৈকে কিন্তু মৰাণ ৰাইজ আৰু কেতিয়াও ক্ষান্ত নাথাকে আমি ইয়াৰ পিছত ইয়াতকৈ কিন্তু জংগী আন্দোলন কৰিম আমি অৰ্থনৈতিক অৱৰোধ কৰিম ইতিমধ্যে আমি তেওঁলোকক কৈছোঁ আমাক কিন্তু এতিয়া আলোচনা নালাগে আমাক সিদ্ধান্ত লাগে মৰাণ জনগোষ্ঠীক কেতিয়া তেওঁলোকে জনজাতিকৰণ প্ৰদান কৰিব আমি কিন্তু এবাৰ আলোচনাত কোনো পধ্যে আমি অকল আলোচনা বুলি ক'লে আমি নবহোঁ আমাক কিন্তু সিদ্ধান্ত লাগিব কথা ক'ব লাগিব যিখন বিজেপি চৰকাৰে প্ৰথমতে কৈ আছিল যে মৰাণসকলক জনজাতিকৰণ দিয়া হ'ব মৰাণসকলক অতি শীঘ্ৰে জনজাতিকৰণ কৰা হ'ব আৰু সেই বিজেপি চৰকাৰখনে আজি তাৰিখলৈকে কিন্তু জনজাতিকৰণৰ বিষয়টো কোনো এটা কামেই নকৰিলে আমি যিগৰাকী বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী তেওঁ কয় যে ভাৰতৰ 1 নম্বৰ মুখ্যমন্ত্ৰী সেইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি অসমৰ খিলঞ্জীয়াই ৰাজপথত থাকিবলগীয়া আছে ৰাজপথত দুপৰ নিশালৈকে আন্দোলন কৰিবলগীয়া হৈছে যিগৰাকী মুখ্যমন্ত্ৰীয়ে কৈ আছিল যে এইখন অসমত অসমীয়াৰ অস্তিত্ব থাকিব খিলঞ্জীয়া লোকৰ অস্তিত্ব থাকিব সেইখন অসমতে কিন্তু খিলঞ্জীয়া লোকে ৰাজপথত কবাই আন্দোলন কৰিবলগীয়া হৈছে নিজৰ প্ৰাপ্য অধিকাৰ মানে এইটো কিন্তু অসমৰ কেনেকৈ 1 নম্বৰ মুখ্যমন্ত্ৰী হ'ল আমি এইটো কিন্তু প্ৰশ্ন কৰিছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীক এটা কথা আমি জনাই থৈছোঁ যে মৰাণসকলে পৰা আজন্মৰ এই অধিকাৰ জনজাতিকৰণৰ আৰু ষষ্ঠ অনুসূচীত স্বায়ত্ত শাসনৰ যি অধিকাৰ এই অধিকাৰ কিন্তু মৰাণসকলক দিব লাগিব যিকোনো মূল্যৰ বিনিময়ত আমাক এই অধিকাৰ লাগিব আমি এই কথা স্পষ্ট হৈ কৈ দিছোঁ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীত স্বায়ত্ত শাসনৰ বাহিৰে আমি আজি তাৰিখত কোনো এটা কথাই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিবলৈ প্ৰস্তুত নহয় সেই কথা স্পষ্ট কৰি দিছোঁ তেওঁলোকে যদি জনজাতিকৰণ দিম বুলি কয় সেই দিম বুলি কোৱা জনজাতিকৰণ কেতিয়া দিব সেই কথাটো কিন্তু স্পষ্ট কৰি দিব লাগে যিখন ভাৰতবৰ্ষত ৰয়েল ফেমিলিৰ দৰে ৰয়েল ফেমিলিও যদি ST হৈ থাকিব পাৰে তেন্তে সেইখন ভাৰতবৰ্ষত কিয় অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠীটোৱে জনজাতিকৰণ নাপাব এই কথা কিন্তু স্পষ্ট কৰিব লাগে শেহতীয়াকৈ দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ হিন্দুসকল সুৰক্ষিত বুলি কৈছে কিন্তু ইয়াৰ খিলঞ্জীয়া লোকসকল কেতিয়া সুৰক্ষিত হ'ব সেই কথা স্পষ্ট কৰিব লাগে খিলঞ্জীয়া লোকসকলক কেতিয়া ভূমি অধিকাৰ থাকিব এই কথাটো কিন্তু স্পষ্ট কৰি দিব লাগে আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যদি তেওঁলোকে বিদেশত থকা হিন্দুসকলক যদি অসমত সংস্থাপন কৰিব পাৰে অসমত সংস্থাপনৰ কাৰণে যদি আইনখন 10 বছৰ বঢ়াই দিব পাৰে তেন্তে কিন্তু আমাৰ এই মৰাণ জনগোষ্ঠীক জনজাতিকৰণ দিবৰ কাৰণে কিন্তু নিশ্চিতভাৱে 1 মাহৰ ভিতৰত কাম কৰিব লাগিব কাৰণ যদি কোচ ৰাজবংশীসকলক বিশেষ অধিৱেশন পাতিও যদি জনজাতিকৰণৰ দিয়াৰ ব্যৱস্থাখিনি কৰিব পাৰিছিল কিয় মৰাণসকলক বিশেষ অধিৱেশন পাতি জনজাতিকৰণ দিব নোৱাৰে আমি এই কথা স্পষ্ট কৰি দিছোঁ আৰু তেতিয়ালৈকে সংগ্ৰামখন চলাই নিয়া হ'ব যেতিয়ালৈকে আমি জনজাতিকৰণ নাপাম আমাক অধিকাৰৰ পৰা বঞ্চিত কৰিলে আমি চৰকাৰখনক সম্পূৰ্ণৰূপে উজনি অসমৰ পৰা বিদায় দিম এই কথা স্পষ্ট কৰি দিছোঁ আৰু মৰাণসকলে যে সংগ্ৰাম কৰিছে কেৱল আজি গণতান্ত্ৰিকভাৱে এই কৰা সংগ্ৰামখনৰ যদি মূল্য নাথাকে এদিন নহয় এদিন ইয়াৰ এটা বিৰূপ প্ৰক্ৰিয়া পৰিব তেতিয়া কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে মৰাণসকলক জগৰীয়া কৰিলে নহ'ব সেই কথা স্পষ্ট কৰি দিলোঁ আৰু মৰাণসকলক আমাৰ যিসমূহ মাটিহঁত আমি অধিগ্ৰহণ কৰি আছোঁ বা য'ত বহি আছোঁ তাত আমাক ন্যায়াধিপতা দিব লাগিব আমাৰ বানপানীত উটি যোৱা যিসকল লোকৰ ঘৰ বাৰী নাইকিয়া হ'ল মাটি হেৰুৱালে সেইসকলক কিন্তু মাটি পটা দিব লাগিব আমাৰ গাঁওসমূহৰ স্কুলৰ সমস্যা সমাধান হ'ব লাগিব শৈক্ষিক সমস্যা সমাধান হ'ব লাগিব ৰাজপথ পদূলিৰ সমস্যা সমাধান হ'ব লাগিব তাৰ সমান্তৰালভাৱে কিন্তু মৰাণসকলৰ মূল দাবী জনজাতিকৰণ কিন্তু অতি শীঘ্ৰে প্ৰদান কৰিব লাগিব নহ'লে কিন্তু আমি কোনো কথাই পাতিব নিবিচাৰোঁ আৰু এই আন্দোলন কেতিয়াও স্তব্ধ নহয় যিমানেই আমাৰ ওপৰত যি ধৰণৰ প্ৰলোভন কৰক বা যেনেকুৱা ধৰণৰ প্ৰেছাৰ কৰি থাকক তেওঁ কৰিব পাৰে আমাৰ জীৱন B+NE সদায় সঠিকৰ সন্ধানত